নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আজি এই ব্লগত আহিছোঁ এটা নতুন ভিডিঅ' লৈ আপোনালোকলৈ শ্বেয়াৰ কৰিবলৈ লৈছোঁ এটা দীঘলীয়া যাত্ৰা হাফলঙলৈ। আচলতে হাফলঙলৈ বাই বাছ, ডে ছুপাৰ, নাইট ছুপাৰ, STC বাছ এভেইলেবল আছে, তেনেকৈও যাব পাৰি। বাই ট্ৰেইন, ভিষ্টাড্ৰাম বুলি এখন ধুনীয়া ট্ৰেইন আছে, সেইখনেৰেও যাব পাৰি। আৰু কিন্তু মষ্ট এক্সাইটেড জাৰ্ণিটো হ'ল আপুনি নিজে যদি কাৰ ড্ৰাইভ কৰি ভাল পায়, লং জাৰ্ণি কৰি ভাল পায়, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে একদম এপ্ৰপ্ৰিয়েট ভিডিঅ'। একদম মানে গুৱাহাটীত এই হাই হাল্লা, 1 নম্বৰ 2 নম্বৰত গাড়ী চলাই কেতিয়াবা আমনি লাগে, বা এনেকৈ মাজে সময়ে অকণমান আঁতৰলৈ নিজৰ নিৰ্জন জেগালৈ, পাহাৰৰ দুই কাষে হাবি জংঘলৰ মাজেৰে এনেকৈ ডাঙৰ ৰাস্তা যিবোৰ গৈছে, এইবিলাকৰ গাড়ী চলাই খুবেই ভাল লাগে। মইতো মানে বহুত এক্সাইটেড। আজি এনেকুৱা এটা ঠাইলৈ গৈ আছোঁ। হাফলং প্ৰত্যেকেই জানে ডিমা হাছাওৰ জিলাৰ সদৰ ঠাই, আৰু ইয়াক পাহাৰৰ ৰাণী বুলিও কোৱা হয়, আৰু অসমৰ একমাত্ৰ নগৰ, পাহাৰী নগৰ। আৰু বহুতে নৰ্থ ইষ্টৰ ইয়াক ছুইজাৰলেণ্ড বুলিও কয়। গুৱাহাটীৰ পৰা 334 কিলোমিটাৰ আঁতৰত আমি গৈ আছোঁ। এতিয়া নগাঁও হোজাই লামডিং হৈ হাফলং পামগৈ। চাওকচোন কিমান ধুনীয়া আহল বহল এনেকৈ নিৰ্জন পাহাৰী ৰাস্তাৰে এনেকৈ গাড়ী চলাই গৈছোঁ, মানে খুব ভাল লাগিছে। হাফলং হেনো সমুদ্ৰ পৃষ্ঠৰ পৰা 680 মিটাৰ উচ্চতাত, আৰু প্ৰাকৃতিক সৌন্দৰ্য, ঠাণ্ডা আবহাৱা, শান্ত পৰিৱেশ, হাফলং পৰ্যটকৰ মাজত অতি জনপ্ৰিয় স্থান। আৰু বহুদিনৰ পৰা শুনি আছিলোঁ, আজি গৈ আছোঁ। সঁচাকৈ এতিয়ালৈকেতো এই যাত্ৰাত যিটো দেখিছোঁ, মানে একদম মষ্ট এক্সাইটিং। তো ভাল লাগিছে এই ট্ৰিপটো, এই জাৰ্ণিটো। যদি আপুনিও ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেওঁলোকলৈ অনুৰোধ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আহকচোন, কিমান ধুনীয়া পৰিৱেশৰ এই হাফলংখন। এতিয়া গৈ আমি পাবৰ হ'লোৱে হাফলং, এবাউট টু এপ্ৰ'চ হাফলং। যদিহে আপুনি গুৱাহাটীত এটা ফ্লেট কিনিবলৈ চিন্তা কৰি আছে আৰু বাজেট বা প্ৰাইচৰ বাবে কিনিব পৰা নাই, তেতিয়াহ'লে আজিয়ে যোগাযোগ কৰক অদিতি কনষ্ট্ৰাকশ্যন, জুপিটাৰ এনক্লেভ, কাহিলীপাৰাত। সকলো সমস্যা সমাধান হৈ যাব। ৰেডি টু মুভ 3 BHK ফ্লেট, বাজেট ফ্ৰেণ্ডলি, ৰেৰা এপ্ৰুভ, এভেইলেবল, লোনৰ ব্যৱস্থা আছে, আৰু ডিছক্ৰিপশ্যনত ডিটেইলছ দিয়া হৈছে। এয়া হাফলং লেক, নগৰখনৰ মূল আকৰ্ষণ। এয়া সন্ধিয়া সময় একচুৱেলি, সেইটো কাৰণে বহুত মাছ আছে ইয়াত। মাছবোৰ কেমেৰাত মানে আনিব পৰা নাই বাৰু। কথা হ'ল সন্ধিয়া সময় আৰু ক্লিয়াৰলি নেদেখি, কিন্তু এনে পৰিৱেশটো বৰ ধুনীয়া। চাওকচোন, হাফলং লেক, সন্ধিয়াৰ হাফলং। চাৰিওফালে এবাৰ দেখুৱাই লৈছোঁ। ডিমা হাছাও পুলিচ কমপ্লেক্স। ইয়াতে টাউনত পূজাও হৈ আছে।
ৰাতিপুৱা গুৱাহাটীৰ পৰা ওলাই আহিছিলোঁ আৰু সন্ধিয়া সময় আমি হাফলং পালোঁ। তাৰপিছত হাফলং লেক আৰু অকণমান টাউনখন ঘূৰি পূজা চাই ৰাতি হোমষ্টে তাত কটাওঁ আৰু ৰাতিপুৱা নেক্সট ওলাইছোঁ এনেকৈ হাফলঙৰ চাৰিওফালৰ এই সৌন্দৰ্যবোৰ উপভোগ কৰিবলৈ। চাওকচোন, এই অঞ্চলটোত ডিমাচা, কাৰ্বি, হমাৰ, জেমিনাগা আদি বিভিন্ন জনজাতিৰ লোকসকল বাস কৰে। তেওঁলোকৰ নিজৰ সংস্কৃতি, উৎসৱ, নৃত্য, গীত, খাদ্য পৰম্পৰাৰ হাফলঙক অধিক ৰঙীন কৰি তুলিছে। এইখনেই হ'ল হাফলং, গোটেই টাউনখন। ভ্ৰমণৰ বাবে অক্টোবৰৰ পৰা মাৰ্চ মাহ হ'ল সৰ্বোত্তম সময়। প্ৰকৃতি, পাহাৰ, শান্তিৰ সৈতে কিছুদিন কটাব বিচাৰিলে আপুনি হাফলঙলৈ আহক। আপোনাৰ একদম এটা ভাল গন্তব্য স্থান। আৰু আগতে এবাৰ উল্লেখ কৰিছোঁ, যদি আপুনি এনেকৈ লং ড্ৰাইভ ভাল পায় তেতিয়াহ'লে নিজৰ গাড়ী লৈ আহক, তেতিয়া আৰু ভাল পাব। এই পাহাৰী নগৰীখনৰ সূৰ্যোদয় বা সূৰ্যাস্ত আন এক উপভোগ্য দৃশ্য হয়। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব, সেইটো হ'ল যদি আপুনি পৰিয়াল লৈ আহে তেতিয়াহ'লে অলপ আগতীয়াকৈ হোটেল বুক কৰিলে ভাল। কাৰণ কি, সৰু জেগা, ভাল হোটেল হয়তো নাপাবও পাৰে। আৰু এনেতো অক্টোবৰৰ পৰা মাৰ্চেই বেষ্ট সময়। অকণমান ঠাণ্ডা আছে বাৰু, কিন্তু একেবাৰে বহুত বেছি ঠাণ্ডা নহয়, সামান্য ঠাণ্ডা। তো অলপমান গৰম কাপোৰ হ'লেই হৈ যায়। এতিয়া আহিছোঁ জাতিংগালৈ। এইখনেই সেই বিখ্যাত জেগা য'ৰ চৰাইবোৰ হেনো ছুইচাইড কৰে। তো জাতিংগাৰ যিটো ভিউ পইণ্ট, এটা ৱাটছ টাৱাৰ এটা আছে আৰু তাৰ পৰা আমি এনেকৈ চাৰিওফালৰ দিশবিলাক চাই আছোঁ। কিন্তু স্থানীয় লোকৰ লগত কথা বতৰা পাতোঁতে গম পালোঁ আজিকালি হেনো সেনেকৈ চৰাই নাহে। আগতে যিধৰণে ইয়াত কিবা এটা পোহৰ দেখিলে পোহৰটোৰ কাৰণে চৰাই আহিছিলে আৰু চৰাইবোৰক বধ কৰা হৈছিল। যি নহওক, এতিয়া সেইবোৰ নাই বাৰু। এয়াই হ'ল জাতিংগাৰ মনোৰম দৃশ্য। সঁচাকৈ নৰ্থ ইষ্টত এনেকুৱা ধুনীয়া ধুনীয়া জেগা আছে, এনেকুৱা ধুনীয়া, মন প্ৰাণ আপ্লুত হৈ যায়। অতি মনোৰম উপভোগ্য দৃশ্য। কিমান ধুনীয়া পাহাৰবোৰ চাওকচোন, দূৰৰ পাহাৰ, সেউজীয়া পাহাৰেৰে একদম আগুৰি আছে গোটেই হাফলংখন। জাতিংগাৰ এই বাৰ্ড ৱাটচ চেণ্টাৰৰ পৰা এতিয়া ওলাইছোঁ অকণমান আঁতৰত আন এক ডেষ্টিনেশ্যন, সেইটো হ'ল জাতিংগা ৱাটাৰফলছ। ৰাস্তাটো খুব বেয়া, যি নহওক বাৰু। এতিয়া আহি পালোঁ, আহি গাড়ী ইয়াত পাৰ্ক কৰি এতিয়া ফলছলৈকে গৈ আছোঁ আমি। এনেকৈ ৱাটাৰফলছটোৰ চাৰিওফালৰ দৃশ্যবোৰ অকণমান দেখাই লৈছোঁ, চাওকচোন।
এতিয়া আহিছোঁ হাফলঙৰ এথনিক ভিলেজ। এইটো এটা মিনি ষ্টেডিয়াম, সম্পূৰ্ণ বাঁহৰে তৈয়াৰী। এই এথনিক ভিলেজ ডিমা হাছাও জিলাৰ হাফলঙৰ সমীপৰ জাতিংগাত অৱস্থিত এখন পৰ্যটনস্থলী, য'ত ডিমা হাছাও, যেমে-নগা, হমাৰ, কুকি, কাৰ্বি আদি বিভিন্ন জনজাতীয় গোটৰ পৰম্পৰাগত ঘৰ আৰু সংস্কৃতি প্ৰদৰ্শন কৰা হয়। ই পাহাৰৰ বুকুত থকা এক অনন্য স্থান, য'ত পৰ্যটকসকলে জনজাতীয় জীৱনশৈলী, খাদ্য আৰু নৃত্যৰ সোৱাদ ল'ব পাৰে। এই এথনিক ভিলেজৰ বৈশিষ্ট্য হ'ল, ইয়াত প্ৰত্যেকটো জনগোষ্ঠীৰে জীৱনশৈলী, তেওঁলোকৰ ঘৰ দুৱাৰবিলাক ডৰমেট্ৰি ঘৰ, বিশেষকৈ বাঁহ আৰু খেৰেৰে তৈয়াৰী, তেনেকৈ সজাই ৰাখিছে। আপোনালোকেও যদি কেতিয়াবা ইয়াত আহে, তো এই ভ্ৰমণসূচীত এথনিক ভিলেজটো মিছ নকৰিব। এই এথনিক ভিলেজৰ ভ্ৰমণৰ জৰিয়তে আপোনালোকে ডিমা হাছাওৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু বৈচিত্ৰ্যময় জনজাতীয় জীৱনৰ একদম প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিব পাৰিব। এনেকৈ দিনটো ঘূৰি পকি এতিয়া হাফলঙৰ পৰা যাবলৈ ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।